জলকণ্ঠৰ পডকাষ্ট অনুষ্ঠানলৈ আজি অতিথি হিচাপে নিমন্ত্ৰিত কৰি আনিছোঁ অসমৰ বৰ্ষীয়ান বামপন্থী ৰাজনীতিবিদ, গোলাঘাট জিলাৰ এজন পৰিচিত ব্যক্তি লক্ষেশ্বৰ বৰা ডাঙৰীয়াই আপোনাক জয়তে জলকণ্ঠ পডকাষ্ট অনুষ্ঠানৰ পৰা স্বাগতম জনাইছোঁ। নমস্কাৰ। ময়ো আপোনালোক অহাত বৰ ভাল পাইছোঁ আৰু বিশেষকৈ নামটো যেতিয়া শুনিছোঁ জনকণ্ঠ, মই মানে অলপ মন কৰিছে জনসাধাৰণৰ কাৰণে কৈছোঁ, সেইটোৰ মই আদৰণি জনাইছোঁ। মই ভাল পাইছোঁ, ধন্যবাদ জনাইছোঁ। ধন্যবাদ। প্ৰথমে মই আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু মংগল কামনা কৰিছোঁ। আপোনাক আমি জানো, সৰুৰে পৰা দেখিছোঁ আপুনি এজন বামপন্থী দলৰ নেতা। আপোনাৰ এই বামপন্থী দলৰ চিন্তা চৰ্চাটো আপোনাৰ ধৰক এই দলটোৰ প্ৰতি বা এই আইডিঅলজিৰ প্ৰতি আপুনি কেনেধৰণে আপুনি আগ্ৰহীত হ'ল? এইটো আচলতে যে সাধাৰণতে মোৰ অঞ্চলটো স্বাধীনতাৰ আগৰ পৰাই এই গাঁওখন বামপন্থী কমিউনিষ্ট পাৰ্টীৰ আচলতে প্ৰভাৱ আছিলে। আপুনি ইয়াৰ মোৰ মোমা মানে পৰা আৰম্ভ কৰি বহুত মানে জেললৈ এসময়ত বাওন অঞ্চলত গৈছিলে। আমি সৰুতেই মানে 5ত মই পঢ়ি থাকোঁতে, তেতিয়া প্ৰথম শ্ৰেণীত পঢ়ি থাকোঁতেই মই 46 চনৰ হিন্দু মুছলমান ভাই শ্লোগানেৰে সৈতে LP স্কুলৰ ল'ৰা ছোৱালীবোৰ উলিয়াই নি পেলাই ঢেকীয়ালেদি এপাক মাৰি পেলাই LP স্কুলত পঢ়ি থাকোঁতেই তেতিয়াই মই শ্লোগান দিছোঁ। তাৰ পিছে আমাক মানে ভলণ্টিয়াৰ অলপমান শিকাইছিলে, আমাৰ ভলণ্টিয়াৰ কিছুমান আছিলে। সেই তেতিয়াৰ পৰা ঘটনাটো হৈছে কি যে আমি মানে পৰিয়ালগতভাৱে অন্য কথা আৰু অহাই নাই। আমাৰ মানে পৰিৱেশটো এই অঞ্চলৰ সেই মানে আপোনাৰ আদৰ্শ কোন আছিল? আপুনি কাক আদৰ্শ লৈ এই বামপন্থী দলৰ প্ৰতি আগ্ৰহী? আদৰ্শ এতিয়া কাক লৈ বুলি কওঁতে মই ব্যক্তিগত আচলতে এজন মানুহৰ মানে বোলে তেওঁ গোটেই কমিউনিষ্ট আদৰ্শ মানুহ, মোৰ তেনেকুৱা হেৰি নাই। মোৰ আদৰ্শটোৰ প্ৰতি মোৰ আস্থা আছে। 1 নম্বৰ। 2 নম্বৰ কথাটো হৈছে মাৰ্ক্সবাদ লেনিনবাদ যিটো মতবাদ, সেই মতবাদটো এই বিভিন্ন যদু শইকীয়াকে ধৰি পেলাই এই আমাৰ বেটেৰীত যিবোৰ মানে ক্লাছ এইবিলাক হয়, সেই মতবাদটোৰ ওপৰত যেতিয়া বিশ্লেষণ কৰে, মই মানে দেখোঁ যে দেখোন মানে খুব ভাল কথা। আপোনাৰ চিন্তা ভাল। কিন্তু তাৰ আগতে মোক আচলতে এইটোলে মই কৈছোঁ এটা কথা। মই মানে ক্লাছ 10ত মই গীতাখন পঢ়িছিলোঁ। গীতা আপুনি পঢ়িছিল? গীতা 10তে কি ফুকন বুলি এজনে লিখা হেৰিয়াৰ পৰা সংস্কৃতৰ ওপৰত তেওঁ আচলতে ট্ৰান্সলেট কৰিছিলে অসমীয়ালৈ। ইমান মানে সুন্দৰ আছিলে তাত হেৰিটো, গীতাৰ মানে মানে ট্ৰান্সলেশ্যনটো, যে মোক মানে সেই সাংখ্য দৰ্শন, দৰ্শন, এই দৰ্শনবিলাকে গোটেই জগতখনৰ প্ৰতি মোৰ মায়া নাইকিয়া কৰি পেলাই এই যে একেশ্বৰবাদ বা মানে বৈষ্ণৱবাদ বুলি নহয়, এইটো আচলতে সেই দিশটোৰ প্ৰতি মোক আকৰ্ষিত কৰিলে। আকৰ্ষণ কৰাৰ পিছত মই মানে সেই সময়ত আচলতে ভকত হৈ যাব খুজিছিলোঁ, সন্যাসী হৈ যাব খুজিছিলোঁ। তাৰপিছত বোলো পঢ়া শুনা গ্ৰেজুৱেশ্যন লোৱাৰ পিছত দেখা যাওক, এই নিচিনাকে যেনিবা মাজতে আপোনাক সুধিছে আপুনি শিক্ষাৰ কথা লাগে। আপুনি এখন স্কুলৰ বেটিয়নী হাইস্কুলত আপুনি শিক্ষক আছিল। হয়তো আপুনি পৰৱৰ্তী সময়ত সেই স্কুলৰ প্ৰধান শিক্ষকৰ দৰে দায়িত্ব আপুনি হয়তো ল'ব পাৰিলেহেঁতেন, কিন্তু আপুনি সেই সময়ত সেই চাকৰি আপুনি ৰিজাইন দি পেলাই আপুনি আহিছে সমাজৰ হৈ কাম কৰিব। সেই নিচিনা বহুত ত্যাগৰ কথাটো আহে। ত্যাগ বুলি আচলতে ত্যাগটো আচলতে সেইবোৰ কোনো ত্যাগ নহয়, এৰিলোঁ আৰু এটা হেৰি। মই বেটিয়নী প্ৰথমতে 69ত এই চিনাতলি চিনিয়ৰ বেছিকত ইংলিছ টিচাৰ আছিলোঁ সেই সময়ত। তাৰপিছত গ্ৰেজুৱেশ্যন লোৱাৰ পিছত 62ত মই মানে বেটিয়নী হায়াৰ ছেকেণ্ডেৰীখন প্ৰতিষ্ঠা কৰিবৰ কাৰণে ইয়ালৈ আহিলোঁ। আপুনি নিজে প্ৰতিষ্ঠা কৰিলোঁ? আপুনি নিজে আপোনাৰ মানে গ্ৰেজুৱেট এজন শিক্ষক হ'লে যেনিবা প্ৰতিষ্ঠা হেৰিটো হয়। হায়াৰ ছেকেণ্ডেৰী প্ৰতিষ্ঠা হৈছে বা 61তে নহয়, হায়াৰ ছেকেণ্ডেৰী পিছলৈ হৈছে, কিন্তু হাইস্কুল সেইখন প্ৰতিষ্ঠা হয়। প্ৰথম আপুনি তাতে শিক্ষকতা আৰম্ভ কৰিছে? শিক্ষকতা আপুনি ইংৰাজী বিভাগ পঢ়িছিল? মই এটাইবোৰ বিষয় পাৰোঁ, চব পাৰে ন? চব পাৰোঁ। মেথামেটিক্সৰ আৰম্ভ কৰি পেলাই মই কোনো বিষয়ত মোৰ মানে দিগদাৰ নহয়। মই সেইটো হেৰি ঠিক আছে। তাৰপিছত আপোনাৰ ৰাজনীতি পথাৰখনৰ কথা মই পাতিম কিছু কথা। আপোনাৰ যিহেতু আপুনি এজন ৰাইজৰ মানুহ, আপোনাৰ জীৱন পৰিক্ৰমাৰ বিষয়ে প্ৰতিজন মানুহে শুনাৰ এটা আগ্ৰহ থাকে। আজি আমি সেইকাৰণে জনকণ্ঠৰ
পডকাষ্টলৈ আপোনাক মাতি নিমন্ত্ৰণ কৰি আনিছোঁ যে আপোনাৰ যে সেই ল'ৰালি বা সেই ছাত্ৰ জীৱনত যেতিয়া আপুনি স্কুললৈ গৈ আছে, সেই স্কুলত গৈ থাকে বা কলেজত যেতিয়া অধ্যয়ন কৰি আছিলে, তেতিয়াৰ পৰা আপুনি ৰাজনীতিৰ প্ৰতি জড়িত হৈছিল বা তেতিয়া আপুনি কলেজৰ নেতৃত্ব লৈছিলে নে কিবা? নিশ্চয়, মানে মোৰ আচলতে ছাত্ৰ মানে মই ক'লো নহয় এল পি স্কুলতে সেই যুঁজ কৰিলোঁ, হয়, হাইস্কুললৈ গ'লোঁ। তাৰপিছত এই ছাত্ৰ সন্মিলনৰ লগত মানে মই ঠিক প্ৰত্যক্ষ জড়িত নহয়, হয়। কিন্তু সেই শিক্ষক ডিম্বেশ্বৰ তামুলীলৈকে ধৰি পেলাই গোটেইগাল কমিউনিষ্ট নহয় জানো, কমিউনিষ্ট নহয় জানো, সেইগাল লগত এই ইলেকশ্যন সেই সময়ত আহিছে, সেই ইলেকশ্যনত মই লাগি গৈছোঁ। পাৰ্টি মেম্বাৰটো মই হেৰি থৈছোঁ। আপুনি কেতিয়া হৈছে? ক্লাছ 10ত থাকোঁতে। আপুনি কোনটো দলৰ হৈছিলে? CPI দলৰ? CPI দলত প্ৰাথমিক সদস্য হৈছোঁ। আপুনি যিহেতু বামপন্থী আদৰ্শ আপুনি পৰিপন্থী এজন ব্যক্তি, সেই সময়ত আপুনি বিষ্ণু ৰাভাৰ সান্নিধ্যত আহিছে আপুনি কেতিয়াবা? বিষ্ণু ৰাভাক মই মানে ক্লাছ 10ত পঢ়ি থাকোঁতে আমাৰ দৈগং আহিছিলে কৃষক সভাৰ জিলা অধিৱেশনত, দুদিনীয়া। হয়, সেই বিষ্ণু ৰাভাক মই তাতেই লগ পাইছোঁ, মোৰো প্ৰতিনিধি আছিল কৃষক সভাৰ, ইয়াৰ পৰা গৈছিলোঁ। আৰু তাত মানে মোৰ ভিনদেউ ঘৰতেই বিষ্ণু ৰাভা আছিলে, আমি চিনাকি কথা বতৰা পাইছোঁ। তেখেতৰ প্ৰতি আকৃষ্টই নহয় আৰু তেখেতৰ নিমন্ত্ৰণেই কৰি অনা হৈছে নহয়, কাৰণ মই ফটিক বৰুৱা বুলি এজন হেৰি কৃষক সভাৰ ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰী, তেওঁ ঢুকালে বাৰু। তেখেতৰ মানে হেৰি মতে যেনিবা আছে আৰু আমাৰ ভিনদেউ ঘৰতে আছিলে, গতিকে যেনিবা কথা বতৰা এনেও মৰমচনে হেৰি যেনিবা হৈ যায়। তাৰ পিছতো মানে এই তেখেতক মানে পাৰ্টি তেওঁ মানে ষ্টেট কাউন্সিলৰ মেম্বাৰ আছিল, ময়ো আছিলোঁ। ষ্টেট কাউন্সিলৰ মেম্বাৰ হিচাপে তেখেতক মানে বা কনফাৰেন্সবিলাকত তেখেতক লগ পাইছোঁ। তাৰপিছত মৃত্যুৰ সময়ত তেখেত হস্পিটেলত থাকোঁতে, গুৱাহাটী হস্পিটেলত থাকোঁতে কেঞ্চাৰ হৈ পেলাই আমি সুৰ বৰা আৰু যোগেন গগৈ দুজন MLA সহ আমি তিনিজন গৈ পেলাই তেখেতক মানে হস্পিটেলত দেখা কৰিছোঁ দেই। দেখা কৰিবলৈ যাওঁতে তেখেতে ঘপককৈ আমি যোৱা দেখি পেলাই মানে বহি ল'লেই নহয়, বহি লৈ পেলাই এনেকুৱা এক্টিং আৰম্ভ কৰিলে যে এই পৰিৱৰ্তনটো অপক্ষমভাৱে পৰিৱৰ্তনক কোনো ৰুধিব নোৱাৰে, মানে কোনেও মানে এই চক্ৰক ৰুধিব নোৱাৰে, এই বুলি গৈ আমি সমাজতন্ত্ৰ হ'বই, এই বুলি যিটো বক্তৃতা আৰম্ভ কৰিলে মানে আমি মানে আচলতে তেখেতৰ অসুখ আছিল পাহৰিলোঁ। আপোনাৰ শেষ সান্নিধ্য মানে সেইটো মোৰ যেনিবা এটা ডাঙৰ হেৰি মানে থাকি গ'ল, মই পাইছোঁ মানে সহযোদ্ধা নামত নহয় কামেৰে, মানে তেখেতক বহুত ঠাইত মই পাইছোঁ। তাৰ মাজত আপোনাক আপোনাৰ জীৱন কৈছোঁ সময় বৰ নাটনি, কিন্তু সকলো কথা আপোনাক সোধা বা সম্ভৱো নহয়, এটা আপোনাৰ বহুত সময় লাগিব। তাৰ মাজত কিছু মই কথা আপোনাক সুধিব বিচাৰিছোঁ। যিহেতু আপুনি সেই অসম আন্দোলনৰ ছাত্ৰ আন্দোলনৰ সময়ত আপুনি গোটেই অসমৰ সমগ্ৰ অসম চিন্তা এটা বেলেগে গৈছিলে ধাৰা, আৰু আপোনাৰ এটা চিন্তা ধাৰা বেলেগে আছিলে, ইয়াত আপোনাৰ মত পাৰ্থক্য ক'ত আছিলে? ছাত্ৰ আন্দোলনৰ পাৰ্থক্যটো আছিলে, প্ৰথমতে মই ক'ব খুজিছোঁ যে এই আন্দোলনটো ব্ৰহ্মপুত্ৰ প্ৰজেক্ট বুলি CIA কৰোৱা আন্দোলন। CIA কৰোৱা আন্দোলন। যেতিয়া আমি মানে এই 69 চনত আমি হয়তো মানে আন্দোলনটো নোহোৱাকৈ সেইবাৰ গভৰ্ণমেণ্ট হ'লহেঁতেন। কিমান চন বুলি ক'লে? 69 এনেকুৱা হয়। সেই ইলেকশ্যনত আমি আগতে CPI CPM ভাগ হৈ কৰিছিলোঁ, সেই ইলেকশ্যনত কিন্তু আমি জইন কৰিলোঁহেঁতেন। গতিকে আমি মানে লেট গভৰ্ণমেণ্ট কৰিলোঁ, সেইটোতো চববিলাকে দেখিছে। সেই সময়ত মানে এই 67ত মানে দুইটা দলৰে যথেষ্ট সংখ্যক বিধায়ক হেৰিনে আমাৰ নিৰ্ঘাত জয়। আপোনালোকৰ দলৰ দুইটা দলৰ বা গণতান্ত্ৰিক শক্তি দুই এটা হয়তো লগত আহিলেহেঁতেন, সেইটো এটা বেলেগ কথা আছে। কিন্তু সেই সময়ত সেই প্ৰজেক্টটো কৰি পেলাই আমাৰ প্ৰতিক্ৰিয়াশীলবিলাকে অসমৰ মানে একেবাৰে বামপন্থী প্ৰতিক্ৰিয়াশীলবিলাকে কক দি পেলাই এইটো যাতে হ'ব নোৱাৰে তাৰ কাৰণে এই অসম আন্দোলনটো আৰম্ভ কৰিলে।